ক'বলৈ বিচাৰিছোঁ যে আমাৰ অসম চৰকাৰে এইটো ফি ৱেইভাৰ স্কিম যোনটো ওলাইছিলে ইমান দিনৰ পৰা ফাৰ্ষ্ট ছেমৰ পৰা আমি পাই আহিছোঁ, কিন্তু এইবছৰ আমাৰ কেলে ডাইৰেক্ট চেঞ্জ কৰি দিছে, যাৰ 70% নাই এটেণ্ডেঞ্চ আৰু যাৰ বেকলগ আছে সিহঁতি মানে কেলে এনেকৈ কৰি আছে আমাৰ লগত, এইটো আমি জানিব বিচাৰিছোঁ। আৰু এইটো কথা মই ক'বলৈ বিচাৰিছোঁ অসম চৰকাৰক যে অসম চৰকাৰে এইটো কথা জানে নে নেজানে সেইটো নেজানো, কিন্তু মই আৰু আমাৰ লগত ইয়াত যিমানখিনি আছে আৰু চবেই জানে চাগে এইটো কথা অসম চৰকাৰৰ বাহিৰে, যিহেতু এডুকেশ্যন ইজ এ বেচিক ৰাইট বাট ফাইনেন্সিয়েল ডিষ্ট্ৰিবিউশ্যন কেনট ডিচাইড এনি ওৱানছ ফিউচাৰ। আৰু যদি কাৰোবাৰ ব্লেকলগ আছে সিহঁতি কি কলেজখন এৰি দিব, NC লাগিছে সিহঁতি কলেজ এৰিব। কিমান ল'ৰা ছোৱালী আজি ইয়াত এডমিশ্যন নকৰি পিনে ইয়াত ৰখি আছে, সিহঁতৰ ওচৰত পইচা নাই এডমিশ্যন কৰিবলৈ। আজি এডমিশ্যন হৈ আছে আৰ্টছৰ 5th ছেমৰ, আমি আজি এডমিশ্যন নকৰি পিনি ইয়াত থিয় হ'বলগীয়া হৈছে। এইটো অসম চৰকাৰৰ কাৰণে বহুত লাজৰ কথা হয়, অসম চৰকাৰে এইটো কথা এবাৰ ভাবিব লাগে আমাৰ কাৰণে। আজি আপোনালোকে দেখিছে যে আজি শ শ ছাত্ৰ ছাত্ৰী আমাৰ কলেজৰ ওলাই আহিছে, কিয়? নিজৰ ফ্ৰী এডমিশ্যন বিচাৰি। আজি যোনটো সময়ত আমি আমাৰ ক্লাছ কৰিব লাগিছিলে শ্ৰেণীকোঠাত বহি, সেইটো সময়ত আমি ৰ'দত ওলাই আহি আমাৰ এডমিশ্যনৰ কাৰণে আমি প্ৰটেষ্ট কৰিছোঁ। আমাৰ কলেজত এডমিশ্যন হৈ আছে আজি আৰ্টছৰ কাৰণে, কিন্তু আমি নাই কৰা। কেনেকৈ কৰিম আমি 7,180 টকা দি? আমিতো নোৱাৰোঁ। আজি যদি আমাৰ ওচৰত ইমানেই পইচা থকালে আমি প্ৰাইভেট কলেজত গৈ পঢ়িলোহেঁতেন, গভৰ্ণমেণ্ট কলেজত নপঢ়িলোহেঁতেন। পঢ়িছোঁ কেলে? নোৱাৰোঁ পইচা দিবলৈ সিমান, সেই বুলি পঢ়িছোঁ। আৰু আজি আমাৰ কলেজত এডমিশ্যন হৈ আছে, আৰু আমি যদি আজি এডমিশ্যন নকৰোঁ আমাৰ লেট ফাইনো লাগিব। কিন্তু আমি কি কৰিম? 7,100 টকা ক'ৰ পৰা গোটাম? দেউতাহঁতে ক'ৰ পৰা আনি দিব? সেইটো কথা তেওঁলোকেও বুজিব লাগিছিলে। আৰু মই এটা কথাই বুজি পোৱা নাই, যদি আমাৰ এডমিশ্যন ফ্ৰীয়ে নকৰে, 3rd ছেমত কিয় ফ্ৰী এডমিশ্যন দিছিলে? সেইটোও দিব নালাগিছিলে। 3rd ছেমত ফ্ৰী আমি এটাই বুজিছোঁ যে 3rd ছেমত ফ্ৰী এডমিশ্যন দিছিলে কাৰণ বিধানসভা ইলেকশ্যন আছিলে এপ্ৰিলত। সেইটো তেওঁলোকৰ মটিভ আছিলে যে আমি যদি ফ্ৰী এডমিশ্যন দিওঁ ছাত্ৰ ছাত্ৰী আমাৰ পৰাইতো ভোট পাইছে ন, আমিতো ভোট দিছোঁ ন এইবাৰ চবে। আৰু আমি বিজেপি চৰকাৰকে ভোট দিছিলোঁ কাৰণ আমি ভাবিছিলোঁ আমাক ইমান ফ্ৰী এডমিশ্যন দিছে মামাই, আমাক চবফালে সুবিধা কৰি দিছে, নিযুত মইনা, নিযুত বাবু আঁচনি চব দিছে, দিলোঁ। কিন্তু লাষ্টত কি হ'ল? আকৌতো আমাকে মাৰিলে, আমাৰ পৰাইতো পইচা খুজিছে, কিন্তু আমি নোৱাৰোঁ। আৰু যদি আৰু অহা বছৰ আকৌ 27ত নেকি লোকসভা ইলেকশ্যন আহি আছে, যদি তেনেকুৱাই চলি থাকে আমিতো আৰু বিজেপি চৰকাৰক ভোট নিদিওঁ, হৈ গ'ল ভাই, ইয়াতে সমাপ্ত। আৰু তেনেকুৱা যদি চলি থাকে আৰু এনেকুৱা যদি হৈ থাকে ড্ৰপ আউট ৰেট বাঢ়ি যাব অসমৰ, সেইটোৱে বিচাৰিছে নেকি অসম চৰকাৰে? লাষ্ট পাব লাগে অসম চৰকাৰে। ক'ত আছে? আমাক চকু মেলি চাওক। আমি চব কলেজৰ ষ্টুডেণ্টে প্ৰটেষ্ট কৰিছে, আমাৰো প্ৰটেষ্ট কৰিছে, আমাৰ শুকুৰবাৰৰ পৰা চলি আছে। কিন্তু আৰু যদি আমাৰ কথা নুশুনে আমি চলাই থাকিম আমাৰ প্ৰটেষ্ট, যেতিয়ালৈকে আমাক ফ্ৰী এডমিশ্যন নিদিয়ে তেতিয়ালৈকে আমাৰ প্ৰটেষ্ট হৈ থাকিব। আমি ক্লাছসমূহ সকলো বাদ দিলোঁ, আপোনালোকে চাওক আৰু আমাৰ কথা শুনক। আৰু যদি নুশুনে তেনেহ'লে বিজেপি চৰকাৰ বাছ খতম, সমাপ্ত ইয়াতে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।